জয় হিন্দ স্টুডেন্টস, আজিৰ ভিডিঅ'খনত আমি ক্লাছ 9ৰ গণিতৰ বহুপদ তাৰ মানে সেকেন্ড চ্যাপ্টাৰৰ 2.2 এক্সাৰসাইজটো চাম। ওকে, but before starting the class, welcome to my YouTube channel Exam Jyoti and let's start the class with the first question. প্ৰথম কোৱেশ্চনটো চাব 5x - 4x squared plus 3। ঠিক আছে, এইটো এটা বহুপদ হয় হা, আৰু এই বহুপদৰ মান নিৰ্ণয় কৰা যেতিয়া x সমান কিমান হ'ব 0 হ'ব। ঠিক আছে, সো এটা আমি কেনেকৈ সলভ কৰিম? প্ৰথমতে আমি ধৰি লম। ঠিক আছে, কি ধৰিম চাব, কেনেকৈ ধৰিম, কি কৰিম। ওকে, তো ধৰা হ'ল এইটো আপোনাৰ বহুপদটো দিয়া আছে, তাক px বুলি ধৰিম। ঠিক আছে, px টো এনেকৈ লিখিম p আৰু ব্ৰেকেটৰ x। ওকে, px সমান 5x - 4x squared plus 3। ঠিক আছে, এইটো আমি ধৰি লৈছোঁ হা। গতিকে আমাৰ প্ৰথমতে সুধিছে যে x সমান যেতিয়া 0 হয়, ঠিক আছে, তো x সমান 0 হয়, তেনেহ'লে আমাৰ সমীকৰণ 1 দিলোঁ। ঠিক আছে, তেনেহ'লে 1 সমান কি হ'ব? p xৰ জায়গাত কি দিম? 0 দিম। ঠিক আছে, ইয়াতে p x আছিলতো, xৰ জায়গাত মই কি বহাইছোঁ? 0, কাৰণ আমাৰ প্ৰথমতে দিয়া আছে x সমান যদি 0 হয় তেনেহ'লে বহুপদৰ মানটো ওলাব দিছে। ওকে, তো p 0 হ'লে 5x, x মানে কি হ'ব? 0। ঠিক আছে, x আৰু 5x দুটাৰ মাজত পূৰণ চিন আছে, মই তাক ডট দিছোঁ। ঠিক আছে, ডট বুজাব আপোনাৰ পূৰণ। ঠিক আছে, 5.0। ওকে, তাৰমানে 5 পূৰণ 0 পূৰণ হৈ আছে -4। x স্কোয়ার মানে কি? 0 স্কোয়ার প্লাস 3। ঠিক আছে, 5 যেতিয়া 0 দি পূৰণ কৰিব এইটো 0 হৈ যাব, -4 আকৌ 0 দি পূৰণ কৰিলে 0 হ'ব প্লাস 3। ঠিক আছে, গতিকে কি থাকি যাব? 3। ঠিক আছে, গতিকে মই p0 মান কিমান পাইছোঁ? 3। গতিকে মই বহুপদৰ মানটো কি পালোঁ? 3। ঠিক আছে, যেতিয়া x ৰ মান 0 থাকিব, মই যেতিয়া বহুপদৰ মানটো কি পাম? 3 পাম। ওকে, তো 2 নম্বৰটো চাওঁ। তাৰে যেতিয়া x ৰ মান -1 থাকিব নহয়, তেতিয়া আমি কেনেকৈ কৰিম? আগতে ধৰা হ'লতো আমি ধৰি লৈছোঁ হয়নে? সো px মানে কিমান আছিল আমাৰ? 5x - 4x squared plus 3, আৰু যেতিয়া x সমান -1 হ'ব, ঠিক আছে, যেতিয়া x সমান -1 হয় তেতিয়া আমাৰ p xৰ জায়গাত কি দিম? -1 দিম। ওকে, -1 দিম। সো p -1 সমান কি হ'ব? xৰ জায়গাত -1 বহাম। ওকে, সো xৰ জায়গাত কি দিছোঁ? মাইনাস, আৰু মাইনাস থাকাৰ কাৰণে মই এটা ব্ৰেকেট দিছোঁ, আৰু এইটো আমাৰ পুৰণি বুজাব। ওকে, আকৌ -4x squared মানে কি? -1 হোল স্কোয়ার। ঠিক আছে, প্লাস 3। এটা চাব, এইটো -5 হৈ যাব, 5 × 5 আৰু মাইনাস সাইন থাকি যাব, মাইনাস। আৰু চাব ইয়াতে আপোনাৰ -1 যে আছে ওপৰত, কি আপোনাৰ সূচকটো আপনার 2 আছে, তার মানে যুগ্ম সংখ্যা আছে। যুগ্ম সংখ্যা থাকলে মাইনাস চিনটো নোহোৱা হৈ যায়। ঠিক আছে, 1ৰ বৰ্গ 1 থাকিব, মাইনাস চিন নোহোৱা হৈ গ'ল, -4 হ'ব প্লাস 3। ঠিক আছে, -5 -4 -9 প্লাস 3 সমান কিমান হ'ব? -6। ঠিক আছে, গতিকে নেক্সটটো মই যেতিয়া x ৰ মান -1 বহাইছোঁ তেতিয়া মই কিমান পাইছোঁ? -6 পাইছোঁ। ওকে, এতিয়া আমি 1ৰ 3 নম্বৰটো চাম, য'ত আপোনাৰ দিয়া আছে x ৰ মান 2। ঠিক আছে, তো ইয়াতে আমি কেনেকৈ লিখিম? যেনেকৈ আমি আগতে লিখিছিলোঁ হয়নে? যেনেকৈ ধৰা হ'ল বুলি দিছিলোঁ, এইটো লাইনটো বাৰে বাৰে নিদিলেও হ'ব, কিন্তু যদি পৰীক্ষাত আপোনাৰ এটা কৰি দিয়ে হা, যিকোনো এটা দি দিল, তেনেহ'লেতো আপুনি ফাৰ্ষ্ট লাইন লিখিব লাগিব যে ধৰা হ'ল এইখিনি, px সমান এইটো হয়নে? ছেইম ৱে মই চবতে সেইকাৰণে দি দিছোঁ। ঠিক আছে, গতিকে ধৰা হ'ল সেনেকৈ আমি আগতে ধৰি ল'ম। ওকে, px সমান 5x - 4x squared plus 3। ওকে, তো ধৰা হ'ল px সমান 5x - 4x squared plus 3। ঠিক আছে, তো যেতিয়া x সমান 2 হ'ব, ঠিক আছে, তেতিয়া আপোনাৰ xৰ জায়গাত কি দিম? 2 দিম। ওকে, তো p2 সমান কি হ'ব? 5, xৰ জায়গাত দিম 2। ওকে, পূৰণ কৰিলোঁ, -4x squared, x মানে কি? 2, 2ৰ বৰ্গ হৈ যাব প্লাস 3। ঠিক আছে, এতিয়া 5 দুগুণ কি হ'ব? 10 - 4 পূৰণ 2ৰ বৰ্গ কিমান হ'ব? 4 হ'ব, 2ৰ বৰ্গ হয়নে? 2 দুগুণ 4 প্লাস কি হৈ যাব? 3। ঠিক আছে, এতিয়া চাব, এইটো 10 - 4 4 গুণ কি? 16 হ'ব, আৰু যোগ 3। ওকে, এতিয়া চাব 10 আৰু 3 দুটা আমাৰ যোগাত্মক হৈ আছে, তো 10 যোগ 3 কিমান হ'ব? 13, আৰু ইফালে -16 আছে। ঠিক আছে, গতিকে নেক্সট এইটো মই নেক্সট লাইনত নেক্সট পেজ লৈ আছোঁ, নেক্সট লাইনটো। ঠিক আছে, তো 10 যোগ 3 কিমান হ'ব? 13 - 16। 13 - 16 বিয়োগ কৰিলে কিমান হ'ব? -3, এণ্ড দিছ ইজ দ্য আনচাৰ। ওকে, বুজি পাইছে বস্তুটো? একেবাৰে সহজ হয়, ক্লিয়াৰ?
এইটো x সমান যেতিয়া 2 হয় তেনেহলে মই p x ৰ মান কিমান পাম মানে p 2 ৰ মান কিমান পাম -3 ওকে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ কোৱেশ্চন নম্বৰ 2 তলৰ বহুপদবোৰৰ প্ৰত্যেকৰ বাবে ঠিক আছে p0 p1 আৰু p2 মান নিৰ্ণয় কৰিব দিছে তাৰ মানে ইয়াতে এটো যে আমাৰ দি আছে py তাতে যদি মই y ৰ জায়গাত 0 বহাও 1 আৰু 2 তাৰ মানে 0 1 2 মান বহালে মই তেতিয়া py মান কি পাম বহুপদটোৰ তাৰে মানটো ওলাব দিছে ঠিক আছে গতিকে প্ৰথমতে সলিউশনটো চাব প্ৰথমটো py সমান y² - y + 1 ঠিক আছে আমাৰ কি ওলাব দিছে p0 তে y ৰ জায়গাত কি বহাম মই 0 বহাম তো 0² - আকৌ কি দিম 0 + 1 ঠিক আছে 0 বৰ্গ 0 - 0 + 1 ওকে 0 মানে 0 হ'ব এফালে 1 পাম ঠিক আছে গতিকে p0 মান কিমান পালো মই 1 পালো ওকে আকৌ p1 ওলাব দিছে তো p1 টো চাব y² জায়গাত কি দিম 1² দিম ঠিক আছে -1 + 1 ইয়াতে কি হ'ব 1 - 1 + 1 গতিকে মানটো কিমান পাম মই 1 ঠিক আছে p1 ৰ মান কিমান পালো মই 1 এ পালো ঠিক আছে এতিয়া p2 মান ওলাম ঠিক আছে p2 তো p2 সমান চাব কি হ'ব আমাৰ কোৱেশ্চনটো কি আছিল y² - y গতিকে 2² - 2 + 1 ঠিক আছে 2² মানে কিমান 4 - 2 + 1 4 + 1 কিমান হ'ব 5 - 2 মান কিমান হ'ব 3 ঠিক আছে গতিকে p2 ৰ মান কিমান পাম 3 পাম ঠিক আছে 4 আৰু ইফালে +1 4 + 1 5 হ'ব 5 - 2 3 হ'ব ঠিক আছে গতিকে 3 পালো বুজি পাইছে এতেকে মই p0 মান 1 পালো p1 ৰ মান 1 পালো আৰু p2 ৰ মান 3 পালো ঠিক আছে এতিয়া আমি ইয়াৰ 2 নম্বৰটো চাওঁ pt সমান ইমান দিয়া আছে গতিকে ইয়াতেও সেম p0 p1 আৰু p2 মান ওলাব লাগিব ঠিক আছে তো pt সমান 2 + t + 2t² - t³ ওকে গতিকে p0 সমান কিমান হ'ব 2 প্লাস এইটো প্লাস আছে ঠিক আছে এইটো প্লাস সিম্বল আছে t নহয় ওকে t ৰ জায়গাত কি দিম 0 দিম + 2 t² মানে 0² - t³ মানে 0³ ঠিক আছে 2 প্লাস এইটো 0 যাব এটা চাব 0² মানে কি 0 আৰু 2 দি পূৰণ কৰিলে কিমান হ'ব 0 হ'ব 0 হ'ব ঠিক আছে -0³ মানে 0 গতিকে মান কিমান পাম মই 0 পাম সরি 2 পাম ওকে গতিকে p0 মান কিমান পালো মই 2 পালো এতিয়া আকৌ p1 ৰ মান ওলাব দিছে গতিকে আপনার t জায়গা কি দিম 1 দিম +2 * 1² - 1³ ঠিক আছে 2 + 1 কিমান হ'ব 3 + 2 * 1² 2 হ'ব হয়নে মাইনাস একর ঘন কি একই হ'ব 3 + 2 কিমান হ'ব 5 ঠিক আছে 5 - 1 4 গতিকে p1 ৰ মান কিমান পালো মই 4 পালো ঠিক আছে এতেকে p1 ৰ মান কিমান পালো মই 4 ওকে এতিয়া আপনার কি ওলাব দিছিল আৰু p2 ৰ মান ওলাব দিছিল হয়নে তো আমাৰ সমীকৰণটো কি আছিল 2 + t গতিকে t ৰ জায়গাত কি দিম 2 বহাম ওকে প্লাস 2t² t ৰ জায়গাত কি দিম আকৌ 2 বর্গ দিম ঠিক আছে আকৌ -t³ মানে 2 ৰ ঘন ঠিক আছে 2 + 2 4 হ'ব প্লাস 2 পূরণ 2 বর্গ 4 4 দ্বিগুণ 8 ঠিক আছে গতিকে 8 হ'ব ঠিক আছে -2 ৰ ঘন কিমান আকৌ 8 হ'ব ঠিক আছে এতে এটা মই লাইন আৰু এটা দি দিও আপনার এটো 2 পূরণ কিমান হ'ব 2 দ্বিগুণ 4 হ'ব তো আৰু 8 ঠিক আছে এটো এটা লাইন মই মাজত দি দিছো আপনার লিখিলে ভাল হ'ব তো 2 + 2 4 হৈ যাব আকৌ 2 4 গুণ 8 -8 8 - 8 কৰিলে 0 হৈ যাব গতিকে আনসারটো কিমান হ'ব 4 বাচিব ওকে গতিকে মই p0 মান 2 পালো p1 ৰ মান 4 পালো আৰু p2 ৰ মান 4 পালো আকৌ ঠিক আছে এতিয়া আমি আৰু নেক্সটটো চাওঁ 3 নম্বৰটো px সমান কিমান দিয়া আছে x³ নহয় গতিকে আপনার p1 p0 আৰু p2 ওলাব লাগিব হা তো p0 সমান 0³ হ'ব আৰু এদিকে p0 মান কিমান হ'ব 0 হ'ব ওকে আকৌ p1 মান কিমান হ'ব 1³ মানে 1 হ'ব আৰু p2 ৰ মান ওলাব দিছে p2 মানে 2³ মানে 8 2 ৰ ঘন কিমান হয় 8 হয় গতিকে p0 মানে 0 পালো p1 ৰ মান 1 পালো 1 আৰু p2 ৰ মান পালো কিমান 8 ঠিক আছে এদিকে মোৰ 3 নম্বৰটো ইয়াতে এক পেজতে হৈ গ'ল এটো আৰু ইজি হয়নে ওকে এতিয়া আমি 4 নম্বৰটো চাওঁ
px সমান কিমান দি আছে x minus 1 আৰু x plus 1 ইয়াতে চাব আপোনাৰ p0 মান আগতে ওলাম x ৰ জায়গা কি দিম 0 বহাম ঠিক আছে -1 আৰু 0 plus 1 ঠিক আছে এটা 0 -1 মানে কি হ'ব -1 হ'ব আৰু এই ব্ৰেকেটৰ ভিতৰত দিলু ঠিক আছে কাৰণ এটো বস্তুটো মাইনাসত আছে হা আৰু 0 plus 1 মানে কি হ'ব 1 হ'ব 1 আৰু -1 এগুণ কি হ'ব -1 হ'ব ঠিক আছে সেম वे p0 মান ওলালো এতিয়া মই p1 ৰ মান ওলাম ঠিক আছে তো p1 টো মই নেক্সট পেজত লও হা p1 এতে আমাৰ সমীকৰণ মানে কি বহুপদটো কি আছিল x - 1 x + 1 x ৰ জায়গাত কি দিম 1 -1 আৰু 1 + 1 ঠিক আছে এতে চাব 1 - 1 মানে 0 পূরণ 1 + 1 মানে 2 হয়নে তো 2 শূন্য যদি পূরণ কৰো 2 শূন্য দি 0 হ'ব হয়নে গতিকে p1 ৰ মান কিমান হল 0 ওকে সেম वे এতিয়া p2 ৰ মান ওলাম p2 মানে চাব কিমান হ'ব এটো 2 - 1 হ'ব আৰু 2 + 1 হ'ব ঠিক আছে 2 - 1 মানে 1 * 2 + 1 মানে 3 গতিকে কিমান হ'ব 3 হ'ব ঠিক আছে গতিকে 3 এগুণ 3 হা তো এতিয়া মই পালো p0 মানে -1 p1 মানে 0 আৰু p2 মানে 3 ঠিক আছে গতিকে এটো কোৱেশ্চন নম্বৰ 2 ৰ লাষ্ট কোৱেশ্চন আছিল হা চাইটা আছিল নহয় ইয়াৰ ভিতৰত গতিকে চাইটাও দিলু এতিয়া আমি কোৱেশ্চন নম্বৰ 3 টো চাম ওকে কাষত উল্লেখিত মানবোৰ বহুপদটোৰ শূন্য হয় নে নহয় সত্যাপন কৰি চোৱা এতিয়া সত্যাপন কৰি আমি চাব দিছে বস্তুটো হেতু বস্তু হয় নে নহয় ঠিক আছে গতিকে প্ৰথমতে চাও px মানে কিমান দিছে 3x + 1 যত x ৰ মান কিমান -1/3 ওকে তো ইয়াৰে সলিউশনটো চাও ফার্স্ট দিয়া আছে লিখি দিও ফার্স্ট ওকে দিয়া আছে px সমান 3x + 1 ওকে যত আপনার x ৰ মান কিমান দি আছে -1/3 ঠিক আছে গতিকে যদি x ৰ মান -1/3 হয় তেনেহলে p - 1/3 সমান কিমান হ'ব 3 পূরণ -1/3 + 1 ঠিক আছে এটা চাব আপনার 3x তার মানে 3 পূরণ -1/3 হ্যাঁ আৰু +1 আৰু x ৰ মান কিমান দিছে -1/3 গতিকে x ৰ জায়গাত -1/3 বহাইছো ওকে তার মানে -3/1 ওকে এটা দুটা পূরণ কৰিম ওকে তো পূরণ কৰিলে কি হ'ব 3 3 কাটা যাব 3 * 3 3 * 3 গতিকে কাটা গল ঠিক আছে এটা কি থাকি গল -1 + 1 নহয় আৰু এটো সমান কিমান হ'ব 0 হ'ব হয়নে নহয় এটো সমান কিমান হ'ব 0 তার মানে p -1/3 সমান কিমান হ'ব 0 ওকে যেহেতু ইয়াৰে মান শূন্য এটা পালো মই হয়নে মান গতিকে মই কি ক'ব পাৰো যে গতিকে x সমান -1/3 হা 3x + 1 ঠিক আছে 3x + 1 ৰ এটা শূন্য হ'ব ওকে এটা শূন্য হ'ব গতিকে চাও কেতে x ৰ মান যেতিয়া -1/3 বহাইছিলো তেতিয়া মই px ৰ মান 0 পাইছো হা সলভ কৰি পেলে গতিকে মোৰ কি হ'ব x সমান -1/3 যে হ'ব -3/1 টো মোৰ 3x + 1 ৰ এটা শূন্য হ'ব ওকে দি আছে বস্তুটো আগতে লিখি দিম ঠিক আছে লিখি দিম যে px সমান 5x - pi ওকে যত আপোনাৰ x ৰ মান কিমান বহাব দিছে 5/4 গতিকে x ৰ জায়গাত কিমান দিম মই 5/4 টো বহাম ওকে গতিকে x ৰ জায়গাত কি দিম মই 5/4 আৰু -5 ঠিক আছে এতিয়া চাব 5 আৰু 5 টো কাটা যাব কি থাকি গল 4 - pi হয়নে 4 - pi থাকি গল আৰু 4 - pi যদি আপোনাৰ 0 শূন্য মানটো হোৱা নাই হৈছে নেকি বস্তুটো নাই হোৱা হয়নে যেহেতু ইয়াতে আমি শূন্য পোৱা নাই ওকে লাইনটো দি দিও যেহেতু আপনার p যেতিয়া আপনার x ৰ মান 5/4 বহাইছো ইজ নট ইকুয়াল টু 0 নহয় ইজ নট ইকুয়াল টু 0 এই সমান চিন দি পেলে মাজেদি কাটি দিলে কি বুলি কোৱা হয় ইজ নট ইকুয়াল টু 0 হা তাৰ মানে শূন্য সমান হোৱা নাই যেহেতু এটো শূন্য সমান হোৱা নাই গতিকে আপনার 5/4 টো কি হ'ব নোৱাৰে ইয়াৰে এটা শূন্য হ'ব নোৱাৰে শূন্য মানে কি তাৰে এটা মান ওকে তো ইয়াৰে এটা শূন্য হ'ব নোৱাৰে ঠিক আছে গতিকে এই নেক্সট লাইনটো মই নেক্সট পেজত লওঁ গতিকে x সমান 5/4 টো 5x - pi ওকে 5x - pi এটা শূন্য নহয় ওকে এটা শূন্য নহয় ওকে ক্লিয়াৰ এতিয়া আমি নেক্সট চাও এৰে চাব দিয়া আছে আপনার কি px সমান এবাৰ কিমান দিছে x² - 1 ঠিক আছে যেটা আমরা x সমান কি এবাৰ আমি 1 বহাব লাগিব আৰু একবাৰ -1 বহাব লাগিব ঠিক আছে গতিকে যত x সমান 1 আৰু -1 গতিকে p x ৰ জায়গাত কি বহাম ফার্স্ট মই 1 বহাম
তো x স্কোয়ার মানে কি 1 স্কোয়ার -1 আর একৰ বৰ্গ 1 হ'ব ঠিক আছে একৰ বৰ্গ 1 1 - 1 কিমান হ'ব 0 আকৌ আমাক কি বহাব দিছে আকৌ x মান এবাৰ -1 বহাব দিছে ঠিক আছে সো -1 বহালে কি হ'ব -1 হোল স্কোয়ার -1 নহয় তাৰ মানে কি -1 স্কোয়ার কিমান হ'ব 1 হ'ব কিয় কারণ মাইনাস চিহ্ন যদিও দিয়া আছে কিন্তু সূচকটো যুগ্ম সংখ্যা হৈ আছে 2 আৰু যুগ্ম সংখ্যা থাকিলে কি হয় মাইনাসটো নোহোৱা হৈ যায় গতিকে একৰ বৰ্গ কিমান হ'ব 1 হ'ব আৰু ইফালে -1 আছে 1 - 1 কিমান হ'ব 0 গতিকে p1 সমান 0 পালো p - 1 সমানো 0 পালো গতিকে x সমান -1 আৰু 1 টো ইয়াৰ এটা শূন্য হ'ব ঠিক আছে গতিকে যেহেতু মই এটা 0 পাইছো px ৰ মান গতিকে x সমান 1 আৰু -1 থাকিলে কি হ'ব x স্কয়াৰ -1 x স্কয়াৰ -1 বহুপদ বুলি দিব পাৰে বহুপদৰ এটা শূন্য হয় ঠিক আছে বহুপদটোৰ শূন্য হ'ব ঠিক আছে হল এটো বস্তু এতিয়া আমি নেক্সট চাও 5 নম্বৰটো px সমান কিমান দিছে x + 1 আৰু x - 1 নহয় এটো বস্তু আমাৰ দিয়া আছে এটা ওয়ার্ড লিখি দিব দিয়া আছে ঠিক আছে দিয়া আছে px সমান x + 1 আৰু x - 2 যত x সমান কিমান হ'ব -1 আৰু 2 নহয় গতিকে x ৰ জায়গাত কি দিম মই -1 দিম তো p - 1 সমান x ৰ জায়গাত -1 দিম +1 আৰু -1 - 2 ঠিক আছে এটো -1 + 1 হলে 0 হৈ যাব ইনটু -3 হ'ব এটো সমান কিমান হ'ব 0 হ'ব ঠিক আছে গতিকে p - 1 ৰ মান কিমান পালো মই 0 পালো হয়নে আকৌ আপোনাৰ মান কিমান দিব বহাব দিছে 2 বহাব দিছে 2 গতিকে আকৌ নেক্সট পেজটো লওঁ মই আপোনাৰ বহুপদটো কি আছিল x + 1 আৰু x - 2 তো x + 1 x মানে 2 যোগ 1 ওকে আৰু x - 2 মানে 2 - 2 ঠিক আছে না x - 2 আছে লাষ্টৰ ফালে গতিকে 2 - 2 হ'ব x ৰ জায়গাত 2 বহাম ওকে 2 যোগ 1 মানে 3 হ'ব 2 - 2 কিমান হ'ব 0 গতিকে 0 গতিকে আপনি চাই আছে যে 3 শূন্য গুণ কিমান হ'ব শূন্য হ'ব হয়নে তে চাবচোন দুইটাটো মই কি পাইছো 0 0 পাইছো ইয়াতো 0 পাইছো হয়নে গতিকে দুইটাটো মই কি পাইছো 0 আৰু 0 পাইছো -1 আৰু 1 2 থাকিলে মই দুটাটো 0 0 পাইছো গতিকে মোৰ এই দুটা কি হ'ব ইয়াৰে এটা শূন্য হ'ব ওকে গতিকে এতে লাষ্টৰ এটা লাইন দি দিও যে x সমান -1 আৰু 2 ঠিক আছে আৰু 2 আপোনাৰ x + 1 আৰু x - 2 ঠিক আছে বহুপদৰ বা বহুপদটোৰ শূন্য হ'ব ঠিক আছে এটো বহুপদটো শূন্য হ'ব ওকে বুজি পাইছে বস্তুটো এতিয়া 5 নম্বৰটো চাও আমি এতিয়া আমাৰ দিয়া আছে px সমান কিমান x স্কয়াৰ হয়নে তো লিখি দিব আগতে যে সেম প্রসেস যে দিয়া আছে px সমান কিমান x স্কয়ার ঠিক আছে আর x সমান যদি 0 হয় সেই মানটো লাভ দিছে ঠিক আছে গতিকে p0 সমান কি হ'ব 0 স্কয়ার গতিকে p0 হলে কিমান মান পাম আমি কিমান মান পাম 0 পাম হয়নে গতিকে আমাৰ x সমান যদি 0 হয় তেনে হলে আপোনাৰ যে px আছে x স্কয়ারটো হয়নে তো হেতু বস্তু আপোনাৰ x স্কয়াৰৰ এটা শূন্য হ'ব ঠিক আছে বুজি পাইছে বস্তুটো একেই প্ৰসেস বহুত ইজি হয় এটা একো কৰিব লগা নাই জাস্ট মানকেইটা বহাব লাগে আৰু সলভ কৰিব লাগে যদি লাষ্টত মই 0 পাই যাও তাৰ মানে এটো তাৰে এটা শূন্য হ'ব ওকে শূন্য মানে কি তাৰে এটা মান হ'ব এতিয়া চাব এতিয়া নেক্সট px সমান কিমান দিছে lx + m তো দিয়া আছে সেম প্ৰসেস px সমান lx + m যত x ৰ মান কিমান হ'ব -m/l ঠিক আছে এতিয়া যদি x ৰ জায়গাত মই -m/l তাৰ মানে -l ভাগৰ m যদি বহাও তেনে হলে এইটো l আৰু এইটো l কাটা যাব ঠিক আছে l ক্যান্সেল হৈ গল ঠিক আছে l কি হৈ যাব কাটা যাব ওকে কাটা গল গতিকে আপোনাৰ কি থাকি যাব -m আৰু এইফালে +m সমান কিমান পালো মই 0 পালো হয়নে এইটো মান কিমান পালো মই 0 পালো গতিকে p যেতিয়া x ৰ মান যেতিয়া -l ভাগৰ m টো বহাম তেনে হলে আপনার আমি কিমান পাম বহুপদৰ মানটো 0 পাম গতিকে এটো এটা ইয়াৰ শূন্য হ'ব নে নহব হয়নে গতিকে x সমান -m/l টো lx + m বহুপদটোৰ ঠিক আছে বহুপদটোৰ এটা শূন্য হ'ব ঠিক আছে বুজি পাইছে বস্তুটো ক্লিয়াৰ হৈছে একেবাৰে সহজ হয়
এতিয়া আমি ইয়াৰে 7 নম্বৰটো চাওঁ px সমান কিমান দিছে 3x² মাইনাছ 1 ইয়াতে x সমান কিমান দিছে -1/√3 আৰু 2/√3 ওকে গতিকে আগতে মই কি উলাম -1/√3 মান উলাম ঠিক আছে তো 3x² মানে কি -1/√3 হোল স্কয়ার -1 ঠিক আছে এটা চাব স্কয়ার আছে নে নাই গতিকে মই এটা স্কয়ারটো গুছাব লাগিব তো মাইনাস চিন আছে মাইনাসটো আপনার সূচকটো যেহেতু 2 আছে এটা যুগ্ম সংখ্যা গতিকে মাইনাস চিন নোহোৱা হৈ যাব ওকে আৰু -√3 এইটো বস্তু স্কয়ার হ'ব হলে কি হৈ যাব এটা 3 হৈ যাব বর্গমূল আৰু বর্গ একেলগে কাটা যায় জানে এই বস্তুটো গতিকে বস্তুটো কি হৈ গল 3 হৈ গল হা এটা 3 আৰু 3 কাটা যাব কি থাকি গল 1 আৰু এফালে -1 সমান কিমান পালো মই 0 পালো গতিকে এইটো এটা শূন্য হ'ব -1/√3 হয়নে তাৰ মানে -√3 ভাগৰ 1 টো আপনাৰ কি হ'ব ইয়াৰে এটা বহুপদটো শূন্য হ'ব আকৌ আপনি 2/√3 বহাব দিছে চাব দিছে হা তো এতিয়া মই x ৰ জায়গাত কি বহাম 2/√3 তাৰ মানে √3 ভাগৰ 2 ওকে √3 ভাগৰ 2 তো এতিয়া বহাই চাম মই বহুপদটো ঠিক আছে তো আকৌ 2/√3 বহালো ইয়াতে ওকে তো আমাৰ বহুপদটো কি আছিল 3x² - 1 তো 3x² জায়গাত কি দিম 2/√3 হোল স্কয়ার 3x² - 1 হয়নে এটোই আছিল নহয় আমাৰ বহুপদটো এতিয়া আমি এটো সলভ কৰিম ওকে 2 বৰ্গ কিমান হ'ব 4 হ'ব √3 স্কয়ারটো কিমান হৈ যাব 3 হৈ যাব এফালে -1 3 আৰু 3 কাটা গল কি থাকি গল 4 -1 কিমান হ'ব 3 এটো চাব ইয়াৰে আমি p 2/√3 is not equal to 0 এটো মই 0 সমান পোৱা নাই ওকে it is not equal to 0 এটো 0 সমান হোৱা নাই গতিকে কেনেকৈ লিখিম মই চাব এইটো আপোনাৰ আগৰটোতো এটা শূন্য হ'ব কিন্তু 2/√3 টো ইয়াৰে এটা শূন্য নহয় ওকে গতিকে কেনেকৈ লিখিব x সমান -1/√3 আপনার 3x² - 1 বহুপদটোৰ এটা শূন্য হ'ব ঠিক আছে এটা শূন্য হ'ব কিন্তু x সমান 2/√3 ঠিক আছে 2/√3 এটা শূন্য নহয় ঠিক আছে ইয়াৰে এটা শূন্য নহয় ওকে ক্লিয়াৰ বুজি পাইছে এইটো শূন্য হ'ব কাৰণ ইয়াতে মই এটা 0 সমান পাইছো কিন্তু ইয়াতে হেতু শূন্য এটা নহয় কাৰণ ইয়াতে মই 0 পোৱা নাই 3 পাইছো হয়নে গতিকে সেই কাৰণ এইটো নহয় এটা শূন্য ওকে নেক্সট আমাৰ 8 নম্বৰটো চাব ইয়াৰে আপোনাৰ দিয়া আছে আগতে লিখিব যে দিয়া আছে px সমান 2x + 1 যত x সমান কিমান আছে 2/1 হয়নে গতিকে x ৰ জায়গাত কিমান দিম মই 2/1 দিম ওকে তো বহাই দিলো ইয়াৰে মানটো এইটো 2 আৰু এইটো 2 কাটা গল 1 থাকি গল 1 + 1 কিমান পাম মই 2 পাম নহয় এইটো তো আপনার 0 সমান হোৱা নাই হৈছে নেকি নাই হোৱা গতিকে এতে লিখিব লাগিব যে 2/1 টো আপনার শূন্য সমান হোৱা নাই আৰু এটো 2 হৈছে হা গতিকে এটো এটা ইয়াৰ শূন্য নহয় ওকে গতিকে x সমান 2/1 নহয় 2x + 1 বহুপদটোৰ এটা শূন্য নহয় ঠিক আছে বুজি পাইছে বস্তুটো এতিয়া নেক্সট কোৱেশ্চনটো চাব 4 নম্বৰটো তলৰ প্ৰতিটো বহুপদৰ শূন্য নিৰ্ণয় কৰা হা px সমান x + 5 x + 5 টো যে দিয়া আছে তাৰে এতিয়া শূন্যটো লাভ দিছে ওকে তো চাব ইয়াতে দিয়া আছে px সমান x + 5 ঠিক আছে px সমান কিমান দিয়া আছে x + 5 গতিকে px ৰ শূন্য নিৰ্ণয় কৰিবলৈ হলে মোৰ px মান কিমান হ'ব লাগিব 0 হ'ব লাগিব হয়নে এইটো এটা লাইন দি দিও মই যে px ৰ এটো কমা হয় হা ওপৰত দিব তো px ৰ শূন্য নিৰ্ণয় ঠিক আছে নিৰ্ণয় কৰিবলৈ হলে ইয়াতে যদি শূন্যটো নিৰ্ণয় কৰিবলৈ যাওঁ তেনে হলে আমাৰ px সমান কিমান হ'ব লাগিব 0 হ'ব লাগিব হয়নে গতিকে px সমান 0 হ'ব লাগিব ঠিক আছে গতিকে px সমান 0 px মানে কিমান দিছে x + 5 হয়নে x + 5 দি আছে গতিকে x + 5 সমান 0 this implies এই +5 টো ইফালে গলে কি হ'ব -5 হ'ব হ'বনে নহব গতিকে x সমান কিমান পালো মই -5 গতিকে x সমান -5 হয়নে এইটো কি হ'ব আপোনাৰ x + 5 ৰ এটা শূন্য হ'ব ঠিক আছে গতিকে x সমান -5 টো কি হ'ব x + 5 ৰ শূন্য হ'ব ঠিক আছে বুজি পাইছে বস্তুটো তাৰ মানে px সমান শূন্য আগতে মই কৰি দেখুৱাম আৰু px ৰ মানটো বহাই দিম যি আপোনাৰ বহুপদটো দিয়া আছে হেতু হিচাপত মই x ৰ মান উলাম গতিকে সেই মানটো বহালে কি হ'ব এটো আপোনাৰ সেই বহুপদটো এটা শূন্য হ'ব ঠিক আছে সেম এতিয়া আমি ইয়াৰে 2 নম্বৰটো চাম আগতে লিখিব যে দিয়া আছে যি বস্তু আপোনাৰ দিয়া আছে হেতু বস্তু আগতে লিখিব ঠিক আছে দিয়া আছে px সমান x - 5 ওকে
গতিকে পি এক্সৰ মান নিৰ্ণয় কৰিবলৈ হলে আপোনাৰ পি এক্স সমান কিমান হ'ব লাগিব 0 হ'ব লাগিব হয়নে গতিকে পি এক্স সমান কিমান হ'ব 0 ওকে পি এক্স সমান 0 হ'ব লাগিব গতিকে পি এক্স সমান 0 পি এক্স মানে কিমান দিছে আপোনাৰ x - 5 গতিকে তাৰে জায়গাত কি লিখিম x - 5 লিখিম x - 5 সমান 0 গতিকে এই -5 টো আপোনাৰ কি হৈ যাব ইফালে গ'লে x সমান 5 হ'ব ঠিক আছে গতিকে x সমান কিমান পালো মই 5 গতিকে x সমান 5 টো আপোনাৰ x - 5 ঠিক আছে x - 5 বহুপদৰ এটা শূন্য হ'ব ঠিক আছে বুজি পাইছে বস্তুটো এতিয়া আমি তাই 3 নম্বৰটো চাওঁ দিয়া আছে px সমান 2x + 5 গতিকে px ৰ মান এটো সেম হেনেকে লিখিব লাগিব যে px ৰ মান নিৰ্ণয় কৰিবলৈ হলে ঠিক আছে px সমান 0 হ'ব লাগিব ঠিক আছে গতিকে px সমান কিমান হ'ব 0 আৰু px ৰ মান কিমান দিছে 2x + 5 হয়নে গতিকে 2x + 5 সমান কিমান 0 এইটো 2x সমান এই +5 টো ইফালে গ'লে -5 হ'ব ঠিক আছে আৰু এতে যে x ৰ লগত 2 টো যে পূৰণ হৈ আছে এটো আপোনাৰ নেক্সট স্টেপত কি হৈ যায় 5 ৰ তলত আহি যাব হৰ হৈ যাব বস্তুটো ঠিক আছে এই 2 টো আপোনাৰ হৰ হিচাপে আহি যাব গতিকে x সমান কিমান হ'ব -2/5 ঠিক আছে এতেকে x সমান -5/2 ঠিক আছে x সমান -5/2 বুলি কক বা -2/5 বুলি কক নহয় x সমান -5/2 2x + 5 ৰ এটা শূন্য হ'ব ঠিক আছে এটা শূন্য হ'ব ঠিক আছে বুজি পাইছে বস্তুটো একেবাৰে সহজ নহয় ওকে এতিয়া আমি নেক্সটটো কৰিম দিয়া আছে আকৌ আগৰ নিচিনা লিখিম ঠিক আছে দিয়া আছে px সমান 3x - 2 আৰু px ৰ মান নিৰ্ণয় কৰিবলৈ হলে px সমান 0 হ'ব লাগিব ঠিক আছে গতিকে px সমান কিমান হ'ব 0 আৰু px মানে কিমান আছিল 3x - 2 নহয় গতিকে তাৰে জায়গাত কি দিম মই 3x - 2 সমান 0 কৰি দিম ঠিক আছে এই -2 ইফালে গ'লে কি হ'ব +2 হ'ব ঠিক আছে আৰু x টো ইফালে থাকি যাব আৰু 3 টো কি হৈ যাব এই মাত্ৰ অলপ আগতে কৈছিলো হৰ হিচাপে থাকি যাব নেক্সট স্টেপত গতিকে x সমান কিমান পাম মই 3/2 ওকে 2/3 কক বা x ভাগৰ 3/2 বুলি কক কথাটো একেই ওকে 2/3 ইংলিছত কম আমি ইংৰাজীত আৰু অসমীয়া যদি ক'ব যাও 3/2 হ'ব কথাটো একেই ওকে গতিকে আপোনাৰ x সমান 3/2 টো 3x - 2 বহুপদটোৰ এটা শূন্য হয় বা হ'ব ওকে ঠিক আছে না এতিয়া আমি তাৰে 5 নম্বৰটো কৰিম সেম প্ৰসেস দিয়া আছে px সমান 3x গতিকে px ৰ মান নিৰ্ণয় কৰিবলৈ হলে px সমান কিমান হ'ব লাগিব 0 হ'ব লাগিব ঠিক আছে গতিকে px সমান কি হ'ব 0 হ'ব হয়নে আৰু px মানে 3x দিছে হয়নে গতিকে 3x সমান কি 0 গতিকে x সমান কিমান হ'ব 0/3 তাৰ মানে 3/0 এটো সদায় আপোনাৰ শূন্যই হ'ব গতিকে 3 টো এইফালে যদি 0 থাকে ওপৰত তেনেহলে তলৰ সংখ্যা নিলিখলেও হ'ব হৰটো ওকে এটো ডাইৰেক্ট আপনি 0 বহাই দিব ঠিক আছে গতিকে x ৰ মান কিমান পালো মই 0 হয়নে এতেকে x সমান 0 টো 3x ৰ তাৰ মানে 3x বহুপদটোৰ এটা শূন্য হ'ব ঠিক আছে এতিয়া নেক্সট 6 নম্বৰটো চাওঁ দিয়া আছে কি px সমান ax এইটো আপোনাৰ কি শূন্য নহয় ঠিক আছে গতিকে px ৰ মান নিৰ্ণয় ওকে নিৰ্ণয় কৰিবলৈ হলে px সমান 0 হ'ব লাগিব হয়নে গতিকে px সমান কিমান হ'ব 0 আৰু px মানে কিমান দিছে ax হয়নে গতিকে ইয়াৰে জায়গাত কি লিখিম মই ax লিখিম গতিকে x ৰ মান কিমান হ'ব 0 হ'ব কাৰণ এইটো তলত নামি যাব আৰু 0 তলত যিকোনো সংখ্যা থাকক এটো 0 হ'ব ওকে গতিকে আপোনাৰ x ৰ মান কিমান পালো মই 0 পালো তো 0 টো আপোনাৰ ax বহুপদটোৰ এটা শূন্য হ'ব ঠিক আছে এতিয়া আমি নেক্সট চাওঁ 7 নম্বৰটো ইয়াৰে দিয়া আছে px সমান cx + d য'ত আপোনাৰ c সমান 0 নহয় ঠিক আছে আৰু cd টো কি হয় বাস্তৱ সংখ্যা হয় হয়নে ইফালে লিখি দিব যে cd বাস্তৱ সংখ্যা cd সমান কি হ'ব এটা বাস্তৱ সংখ্যা হয়নে গতিকে px ৰ মান নিৰ্ণয় কৰিবলৈ হলে px সমান 0
হ'ব লাগিব ঠিক আছে গতিকে px সমান 0 px মানে কিমান পাইছো cx plus d তো cx plus d সমান কি হ'ব 0 তো cx সমান minus d x সমান কিমান হ'ব minus d by c ওকে গতিকে x সমান minus c d by c টো আপনার cx plus d এর এটা গতিকে ইয়াৰ লগত মোৰ আজি ভিডিওটো লাষ্ট কোৱেশ্চনটো মই সমাপ্ত কৰিলো ঠিক আছে যদি ভিডিওটো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব আৰু যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই মোৰ এক্সাম ভিডিও চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ ফৰ ওয়াচিং জয় হিন্দ